আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়া সালাতু ওয়া সালামু আলা সাইয়্যিদিল আমবিয়াই ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন সুম্মা মা বা'দ ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম ওয়া ইন কুনতুম ফি রাইবিম মিম্মা নাযালনা আলা আবদিনা ফাতু বি সূরাতিন মিন মিথলিহি ওয়া দু'ু শুহাদাকুম মিন দুনিল্লাহি ইন কুনতুম সাদিকিন রাব্বি জিদনি ইলমা রাব্বি ইয়াসসির ওয়া লা তু'আসসির ওয়া তাম্মিম বিল খায়র ক্বালা রাব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি আমিন ইয়া রাব্বাল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমি আলোচনা কৰিছিলোঁ কোরআন সম্পর্কে। তো কোরআনৰ ভিতৰলৈ যোৱাৰ আগতে আমি কোরআনৰ বিষয়ে আৰু কিছুমান কথা জানাটো দৰকাৰ। এইখিনি কথা আমি যদি জানি থওঁ তেতিয়াহ'লে আমি কোরআনৰ ভিতৰৰ কথাখিনি আলোচনা কৰাত আমাৰ সহজ হৈ যাব, বুজাত সহজ হ'ব। তো যি নহওক, আমি সৰুৰ পৰা এটা কথা শুনি আছোঁ যে কোরআনৰ নিচিনা কিতাপ বা কোরআনৰ নিচিনা কালাম পৃথিৱীৰ সমগ্ৰ ইনচান লোক হৈও বনাব নোৱাৰে, ইয়াৰ নিচিনা এটা আয়াতো বনাব নোৱাৰে। ইভেন কোরআনে নিজে এইটো কথা চেলেঞ্জ কৰিছে। কোরআনে নিজে এইটো চেলেঞ্জ কৰিছে। এইমাত্ৰ যিটো আয়াত তিলাওয়াত কৰিলোঁ, ওয়া ইন কুনতুম ফি রাইবিম মিম্মা নাযালনা আলা আবদিনা ফাতু বি সূরাতিন মিন মিথলিহি ওয়া দু'ু শুহাদাকুম মিন দুনিল্লাহি ইন কুনতুম সাদিকিন। পৃথিৱীৰ সমগ্ৰ জ্ঞানী মানুহ লোক হৈও এটা কোরআনৰ নিচিনা সূৰা বা আয়াত এটা বনোৱাৰ ইম্পচিবল, বনাব নোৱাৰে, সম্ভৱ নহয় এইটো। তো এই কথাটো আমি বেলেগৰ মুখৰ পৰাহে শুনি আহিছোঁ। এইটো কথা আমি বেলেগৰ মুখৰ পৰাহে শুনি আহিছোঁ। কোনোবা আলিমে দিনৰ পৰা শুনিছোঁ, কোনোবা মছজিদৰ ইমামৰ পৰা শুনিছোঁ, কোনোবা বুজুৰ্গৰ মুখৰ পৰা শুনিছোঁ। এই ক্ষেত্ৰত কিন্তু আমাৰ নিজে কোনো তেহকিকাত নাই বা আমাৰ নিজে কোনো এক্সপিৰিয়েঞ্চ আমি গটোৱা নাই। তেখেতসকলে কৈছে, আমি শুনিছোঁ। কিন্তু মই যদি সেই শুনি কথাখিনিৰ ওপৰত ভিত্তি কৰি যদি বহি থাকোঁ, মই যদি কোনো নিজে অভিজ্ঞতা কালেক্ট নকৰোঁ, মই যদি নিজে কোনো এক্সপিৰিয়েঞ্চ কালেক্ট নকৰোঁ, তাৰমানে কথাটো এনেকুৱা হ'ল যে বেলেগৰ চাহাৰাতহে, বেলেগৰ ওপৰত চাহাৰা কৰি ভৰসা কৰিয়ে কোরআনৰ ওপৰত মোৰ ইমান খাৰা হৈ আছে। কোরআন যে কোনেও লিখিব নোৱাৰে, কোরআনৰ নিচিনা কিতাপ যে হ'ব নোৱাৰে, এই কথাষাৰ মোক বেলেগে কৈছে আৰু বেলেগে কোৱা কথাষাৰৰ ওপৰত ভিত্তি কৰি ভিত্তি কৰি মই মানি আছোঁ যে কোরআনৰ নিচিনা কিতাপ বেলেগে বনাব নোৱাৰে, কোনো ইনচানে বনাব নোৱাৰে। ইয়াত কিন্তু মোৰ নিজে কোনো তেহকিকাত নাই, মোৰ নিজে কোনো এক্সপিৰিয়েঞ্চ নাই, মোৰ নিজে কোনো চিন্তা চৰ্চা নাই। হালাকি আল্লাহ পাকে কোরআনৰ এটা কথা বাৰ কৈ আছে, আফালা তাকিলুন, তুমি চিন্তা কিয় নকৰা, লাআল্লাকুম তাতাফাক্কুৰুন, যাতে তোমালোকে গভীৰভাৱে চিন্তা চৰ্চা কৰা। কোরআনত কৈ আছে আল্লাহ পাকে। কিন্তু আমি আমাৰ মতে কি যে চিন্তা কৰি থৈ দিছে বেলেগে, বাছ হ'ব, আমি চিন্তা কৰিবৰ দৰকাৰ নাই, তো আমাৰ কাৰণে বেলেগে চিন্তা কৰি থৈ দিছে, আমি চিন্তা নকৰিলেও হ'ব, এনেকুৱা কথা। তো বাৰু যিয়ে নহওক, তো গতিকে এই সেশনটোৰ মকসদ এইটো এটা হ'ব যে কোরআন কি কাৰণত ইনচানে লিখা কিতাপ হ'ব নোৱাৰে, কি কাৰণত ইনচানে কোরআনৰ নিচিনা কিতাপ লিখিব নোৱাৰে। এইটো প্ৰশ্নৰ উত্তৰ বিচৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ। তো মই উত্তৰটো ক'বলৈ যাওঁতে মই এটা কথাও মই স্কিপ কৰিব নিবিচাৰোঁ, গোটেইখিনি কথা আপোনালোকৰ ওচৰত পেশ কৰিব বিচাৰোঁ, আপোনালোকে শুনিব ইনশাআল্লাহ। মানে এইটো খুব দৰকাৰী কথা, আমি বুজা দৰকাৰ। গোটেইখিনি কথাটো কালেক্ট কৰিব নোৱাৰোঁ, ইম্পচিবল, কিন্তু যিখিনি মই বুজিছোঁ সেইখিনি কথা মই আপোনালোকক ক'ব চেষ্টা কৰিম ইনশাআল্লাহ। তো কথাটো হ'ল যে কি, আহমদ দিদাত চাহাব, আমি সকলোৱে জানো, তেখেতৰ কথা জানো। তেখেতে এখন কিতাপ লিখিছে, আল কুৰাণ দ্য আল্টিমেট মিৰাকল। তো এই কিতাপখনত তেখেতে লিখিছে যে আমেৰিকাৰ বিজ্ঞানী ক্ৰে নামৰ এজন বিজ্ঞানী, তো তেওঁৰ লগত আৰু বহুতো বিজ্ঞানী আছে। তো তেওঁলোকে লগ লাগি এটা কম্পিউটাৰ বনাইছে। কম্পিউটাৰটোৰ নাম ছুপাৰ কম্পিউটাৰ, দ্য ক্ৰে 1 ছুপাৰ কম্পিউটাৰ। এই কম্পিউটাৰটোৰ মকসদ এইটো এটাই যে আমেৰিকাৰ মিলিটাৰীসকলে এইটো বস্তু ইউজ কৰে, এই কম্পিউটাৰটো, সেনা বাহিনী এই কম্পিউটাৰটো ইউজ কৰে, আৰু বিজ্ঞানীসকলে গাণিতিক ক্ষেত্ৰত এইটো বস্তু ব্যৱহাৰ কৰা দেখা যায়। দ্য ক্ৰে 1 ছুপাৰ কম্পিউটাৰ। এই কম্পিউটাৰৰ খাচিয়াত এইটোৱে যে এই কম্পিউটাৰত যদি পৃথিৱীৰ কোনো ইনফৰমেশ্যন যদি কনচাইজ কৰি কেনে ইয়াৰ মাইক্ৰ'চিপছত যদি ভৰাই দিয়া হয়, তো তাৰ পৰা পৃথিৱীৰ যিকোনো সমাধান সি উলিয়াই দিয়ে। কম্পিউটাৰটোৱে যিকোনো ৰিজাল্ট, যিকোনো সমাধান উলিয়াই দিব পাৰে তৎক্ষণাত। তো কি কৰা হ'ল, কোরআনৰ ইনফৰমেশ্যন কালেক্ট কৰি কনচাইজ কৰি তো এই কম্পিউটাৰৰ মাইক্ৰ'চিপছত সোমাই দিয়া হ'ল আৰু প্ৰশ্ন কৰা হ'ল। তো কি প্ৰশ্ন কৰা হ'ল যে ইজ ইট পচিবল টু ক্ৰিয়েট এ বুক লাইক কোরআন? কি, ইজ ইট পচিবল টু ক্ৰিয়েট এ বুক লাইক কোরআন? যে কোরআনৰ নিচিনা এখন কিতাপ বনোৱা সম্ভৱ নে? কম্পিউটাৰক প্ৰশ্ন কৰা হ'ল। তো জানেনে কম্পিউটাৰে কি উত্তৰ দিছে? শুনক, কম্পিউটাৰে কৈছে য়েছ ইটছ পচিবল, হয় এইটো সম্ভৱ। আচৰিত, আল্লাহ পাকে কৈ আছে যে সমগ্ৰ পৃথিৱীৰ জ্ঞানী মানুহ লগ হৈও এটা চূড়া বনাব নোৱাৰে, কিন্তু কম্পিউটাৰে কৈ দিছে যে এনেকুৱা এখন কিতাপ বনাবৰ কাৰণে পচিবল, সম্ভৱ। কম্পিউটাৰটো য়েছ বুলি ক'লে।
কম্পিউটাৰে আৰু এটা কথা কৰে লগত যে কি বাট ইউ নিড টু স্পেণ্ড মোৰ দেন 63 অক্টিলিয়ন ইয়াৰ্ছ ইউ নিড টু স্পেণ্ড মোৰ দেন 63 অক্টিলিয়ন ইয়াৰ্ছ যে ইনসানে কি কৰিব লাগিব 63 অক্টিলিয়ন বছৰ মেহনত লাগাতাৰ মেহনত কৰিব লাগিব এনেকৈ এখন কোৰান বনাবৰ কাৰণে অক্টিলিয়ন মানে কি জানেনে আচ্ছা শুনক আমি 1000 মানে কি একৰ পিছত তিনটা শূন্য 1000 মানে একৰ পিছত তিনটা শূন্য মিলিয়ন মানে কি মিলিয়ন মানে একৰ পিছত 6টা শূন্য 1 মিলিয়ন মানে 10 লাখ বিলিয়ন মানে কি একৰ পিছত 9টা শূন্য 10 কোটি ট্ৰিলিয়ন মানে কি একৰ পিছত 12টা শূন্য 1000 কোটি হয়নে আৰু কোৱাড্ৰিলিয়ন মানে কি কোৱাড্ৰিলিয়ন মানে একৰ পিছত 15টা শূন্য ইয়াৰ পৰা মানুহৰ পাজুল শুরু হয় গণনাৰ ক্ষেত্ৰত পাজুল শুরু হৈ যায় ইয়াৰ পৰা কোৱাড্ৰিলিয়নৰ পৰা 15টা শূন্য আৰু কোৱান্টিলিয়ন মানে কি একৰ পিছত 18টা শূন্য কোৱান্টিলিয়ন মানে একৰ পিছত 18টা শূন্য তাৰ পিছত আছে সাক্সটালিয়ন সাক্সটালিয়ন মানে কি একৰ পিছত 21টা শূন্য তাৰ পিছত আছে সেপ্টিলিয়ন একৰ পিছত 24টা শূন্য তাৰ পিছত আছে অক্টিলিয়ন তাৰ পিছত অক্টিলিয়ন একৰ পিছত 27টা শূন্য আছে একৰ পিছত 27টা শূন্য এটো ইম্পসিবল ম্যাটাৰ বিজ্ঞানীসকলে আমাৰ পৃথিৱীখনৰ বয়স উলি আছে বিজ্ঞানীসকলে আমাৰ পৃথিৱীখনৰ বয়স উলিছে কিমান জানেনে পৃথিৱীৰ বয়স বিজ্ঞানীসকলে কৈছে পৃথিৱীৰ বয়স হৈছে 4.5 বিলিয়ন ইয়াৰ্ছ 4.5 বিলিয়ন ইয়াৰ্ছ তো 4.5 ৰ পিছত 9টা শূন্য তো 4.5 এতিয়াহে পৃথিৱীৰ বয়স 4.5 ৰ পিছত 9টা শূন্য পাইছে ইয়াৰ পিছত আছে 12টা শূন্য তাৰ পিছত আছে 15টা শূন্য তাৰ পিছত আছে 18টা শূন্য তাৰ পিছত আছে 21টা শূন্য তাৰ পিছত আছে 24টা শূন্য তাৰ পিছত আছে 27টা শূন্য অক্টিলিয়ন পৃথিৱীৰ বয়স ইমান বছৰ হল পৃথিৱী বনোৱা আল্লাহ পাকে এতিয়াহে পৃথিৱীৰ বয়স বিলিয়নত কাউন্ট হৈছে বিলিয়নত ট্ৰিলিয়ন যাব আছে কোৱাড্ৰিলিয়ন যাব আছে কুইন্টিলিয়ন যাব আছে সেপ্টিলিয়ন সাক্সটিলিয়ন এইবিলাক যাবই আছে তাৰ পিছত হ'ব অক্টিলিয়ন তে আসল যেটো লাস্ট যেটো সমীক্ষা দিছে কম্পিউটাৰে যে ইটস ইম্পসিবল এটো সম্ভৱ নহয় পসিবল নহয় তে চিন্তা কৰক এই বিষয়ে আমি আৰু চিন্তা কৰিম আৰু আলোচনা কৰিম ইনশাআল্লাহ পিছৰ সেশনটো ওয়া আখিরু দাওয়া আলহামদুলিল্লাহি রাব্বিল আলামিন বারাকাল্লাহু লানা ওয়া লাকুম